APSC CC প্ৰিলিমছ আৰু মেইনছ দুয়োটা এক্সামত পলিটিৰ ৱেটেজ কিমান বেছি আমি সকলোৱে জানো। প্ৰিলিমছত 10 to 12 কুৱেশ্যনছ পলিটি ৰিলেটেড আহে, কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক পৰ্চনৰ পৰা, যিয়ে 20ৰ পৰা 22 নম্বৰ কভাৰ কৰে। ইয়াৰ পিছতে মেইনছত GS2 এখন সম্পূৰ্ণ পেপাৰ থাকে পলিটিৰ ওপৰত। চ' পলিটি ভালদৰে বুজি পোৱা আৰু ভালদৰে ৰিভাইজ কৰাটো অতি জৰুৰী। মই এই ভিডিঅ'ত পলিটি কেনেদৰে নিজে পঢ়িছোঁ বা কেনেদৰে ৰিভাইজ কৰি আহিছোঁ তাৰে তাক লৈ অলপ আলোচনা কৰিম। APSC CC প্ৰিলিমছৰ বাবে মই এই ভিডিঅ'টো বনাম। মেইনছ ৰিলেটেড মই বৰ বিশেষ ইয়াতে মানে নকওঁ এই ভিডিঅ'টোত, কাৰণ সদ্যহতে হৈ যোৱা APSC মেইনছ পৰীক্ষাত যদিও বা মই অৱতীৰ্ণ হৈছিলোঁ, এতিয়ালৈকে যিহেতু ৰিজাল্টটো অহা নাই, চ' মই নাভাবোঁ যে মই এতিয়ালৈকে পৰিপক্ক মেইনছৰ বিষয়ে আলোচনা কৰাত। মোৰ মেইনছ পৰীক্ষাত মানে অনুভৱ হৈছে মই কিছুমান ভুল ত্ৰুটি কৰিছোঁ। আফটাৰ ৰিজাল্ট মই মানে ফিগাৰ আউট কৰিম যে কেনেকুৱা ধৰণৰ ভুল বা কেনেকুৱা ধৰণৰ মোৰ ভাল মানে কিমান লেভেলত মই মোৰ ষ্ট্ৰেটেজিটো জাষ্টিফাই কৰিব পাৰিছোঁ। কিন্তু প্ৰিলিমছ ৰিলেটেড ষ্ট্ৰেটেজিটো মই কনফিডেণ্ট যে মই আগলৈও যি এক্সাম নহওক কিয় মই এইটোৱে ষ্ট্ৰেটেজি মানে আগবঢ়াই নিম। সেয়েহে মই আজি প্ৰিলিমছ ৰিলেটেড পলিটিৰ পলিটি ছাবজেক্টটো কেনেদৰে পঢ়িব বা ৰিভাইজ কৰিব লাগে তাক লৈ ভিডিঅ'টো বনাইছোঁ। এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিম যে মই মেইনছ পৰীক্ষাটো অসমীয়া মাধ্যমত লিখিছিলোঁ, আৰু অসমীয়া মাধ্যমত লিখাৰ কাৰণে মই অসমীয়া মাধ্যমত লিখাৰ আগত মই মোৰ প্ৰিপেৰেশ্যনটো আৰম্ভণিৰ পৰা ইংলিছ মিডিয়ামত কৰি আহিছোঁ। চ' মোৰ সকলোবিলাক নোটছ ইংলিছ মিডিয়ামতে আছে, অসমীয়া মিডিয়ামত মোৰ নোটছ তেনেদৰে নাই। এক্সামৰ 3 months আগত, মেইনছ এক্সামৰ 3 months বা 3 to 4 months আগত মই আছামিছ মিডিয়ামত লিখিম বুলি মানে ডিচিশ্যন লৈছিলোঁ। আৰু কিন্তু মই মোৰ মেটেৰিয়েলছ ইংলিছ মিডিয়ামৰ যিখিনি মেটেৰিয়েলছ বা হেণ্ড ৰিটেন নোটছ মই অলৰেডি ৰেডি কৰিছিলোঁ, সেইখিনিয়ে পঢ়িছিলোঁ। জাষ্ট মই ChatGPT বা অন্য গুগল ট্ৰান্সলেটৰত মই ট্ৰান্সলেট কৰি লৈছিলোঁ। চ' মোৰ ষ্ট্ৰেটেজিটো মানে মেইন ষ্ট্ৰেটেজিটো মই পিছত আগবঢ়াম, বা ৰিজাল্ট দিয়াৰ পিছতো মই আগবঢ়াব পাৰোঁ মেইনছ ৰিজাল্টৰ পিছত। কিন্তু আজি মই প্ৰিলিমছ ৰিলেটেড পলিটি ৰিভিজনৰ কথা মই ক'ম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। লক্ষ্মীকান্ত বুকখন আমি জানো যে বহুত বাল্কি হয়, এখন বাল্কি বুক হয়। ইয়াক মানে মোৰ ফাৰ্ষ্ট টাইম পঢ়োঁতে এমাহ সময় লাগিছিল, এমাহ 15 দিন 20 দিন তেনেকুৱা লাগিছিল। তাৰপিছত মই ছেকেণ্ড টাইম ৰিভাইজ কৰিছিলোঁ 20 daysত। তাৰপিছত মই এতিয়ালৈকে তিনিবাৰ এইখন ৰিড কৰিছোঁ। চ' সেনেকৈ গ্ৰেজুৱেলি টাইমটো মানে মোৰ কমি আহিছিল। যিসকলে ফাৰ্ষ্ট টাইম মানে পলিটি পঢ়িব, তেওঁলোকে NCERTৰ পৰা ষ্টাৰ্ট কৰিব লাগে। আফটাৰ NCERT ক্লাছ 11 ক্লাছ 12 দেন ক্লাছ 11ত চাগে মই পাহৰিছোঁ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, সেই বুকখন পঢ়িব লাগে। তাৰপিছত মানে ষ্টেণ্ডাৰ্ড বুক হিচাপে লক্ষ্মীকান্ত ল'ব লাগে। মই লক্ষ্মীকান্ত পঢ়োঁতে প্ৰথমবাৰৰ বাবে পঢ়োঁতে চিৰিয়েলি চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 তেনেদৰে মই আগবাঢ়ি গৈছিলোঁ। কিন্তু মই ছেকেণ্ড টাইম ৰিভাইজ কৰোঁতে মানে মই ছেকেণ্ড টাইম পঢ়োঁতে এইখন বুক মই এনেকৈ 1-2 চেপ্টাৰ মানে চিৰিয়েলি যোৱা নাছিলোঁ। মই PYQ বেছ মানে PYQ কোনকেইটা চেপ্টাৰৰ পৰা বেছি কুৱেশ্যন আহে তেনেদৰে মই পঢ়িছিলোঁ, মই মাজে মাজে পঢ়িছিলোঁ। ফৰ এক্সাম্পল ফাৰ্ষ্টতে মই ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িছিলোঁ, TPSP পঢ়িছিলোঁ, চিটিজেনশ্বিপ পঢ়িছিলোঁ। তেনেদৰে মই আগবাঢ়ি আহিছিলোঁ, মানে উল্টাকৈ আগবাঢ়ি আহিছিলোঁ। বা মাজে মাজে কেতিয়াবা পাৰ্লিয়ামেণ্ট পঢ়িলোঁ বা সেনেকৈ আগবাঢ়ি গৈছিলোঁ। কেতিয়াবা ষ্টেট গভৰ্ণমেণ্ট পঢ়িলোঁ, মানে সেইটো মই মাজে মাজে পঢ়ি গৈছিলোঁ। মোৰ কোনো ধৰণৰ মানে ইমান মানে ছিকুৱেঞ্চ মই মিলোৱা নাই।
তাৰপিছত আৰু থাৰ্ড টাইম পঢ়োঁতে মই মোৰ শ্বৰ্টছ নোটছ বনাইছিলোঁ, শ্বৰ্ট নোট মই ৰিভাইজ কৰি গৈছিলোঁ। চ' মোৰ থাৰ্ড টাইম পঢ়োঁতে মোৰ 10-12 দিন সময়ৰ ভিতৰতে হৈ গৈছিল। এতিয়াও যদি মই পঢ়োঁ মানে এইখন ৰিভাইজ কৰোঁ, তেনেহ'লে মই ডাইৰেক্ট এইখন বুক মই ৰিভাইজ নকৰোঁ, মই মোৰ নোটছ মানে হেণ্ড ৰিটেন নোটছখিনি মই আগতে ৰিভাইজ কৰিম। তাৰপিছত তাৰ বাহিৰে যিমানখিনি মানে হেণ্ড ৰিটেন নোটছত যিখিনি মই কভাৰ কৰিব পৰা নাই, সেইখিনিহে মই PYQ চাই মই এইখনৰ পৰা পঢ়িম। এইখিনি হৈছে মোৰ মানে টেক্সট বুক, মানে এইখন টেক্সৰ এইখন টেক্সট ৰিলেটেড পইণ্ট অফ ভিউ। ইয়াৰ পিছতে মই এইখিনি হৈছে মোৰ হেণ্ড ৰিটেন নোটছ পলিটি ৰিলেটেড, গোটেইখিনি নহয় বাৰু, এইখিনি হৈছে মোৰ হেণ্ড ৰিটেন নোটছ। ইয়াতে মই ইয়াতে চেপ্টাৰ ৱাইজ এইখনত থকা চেপ্টাৰ্ছবিলাক যিখিনি PYQ মানে UPSC PYQ মানে ফ্ৰিকুৱেণ্টলি সুধি আছে, সেইখিনি টপিকছ মই ইয়াতে মানে নোট ডাউন কৰিছিলোঁ। ইয়াতে মই ইয়াৰে কণ্টেণ্টটো দেখুৱাব বিচাৰিম। ইয়াতে ধৰক চেপ্টাৰ 1 হিষ্টৰিকেল বেকগ্ৰাউণ্ড আছে। মই মোৰ নোটছত হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ ওপৰত এইখিনি নোটছ বনাই লৈছোঁ, চেপ্টাৰ 1 বুলি। চ' এতিয়া মই যিমানবাৰ ৰিভাইজ কৰিম, মই এইখিনি নোটছে এইটো চেপ্টাৰৰ কাৰণে মই এইখিনি নোটছে মই ৰিভাইজ কৰিম, পঢ়িম আৰু টেক্সট বুকখন মই নপঢ়োঁ। ইয়াতে যিমানখিনি PYQs মানে অলৰেডি UPSC সুধিছে, গোটেইখিনি কভাৰ হৈ আছে এইখিনি বস্তু। আৰু এই চেপ্টাৰটোত হিষ্ট্ৰী, মডাৰ্ণ হিষ্ট্ৰীৰ মানে মডাৰ্ণ হিষ্ট্ৰীটো এনেকুৱা এটা চেপ্টাৰ আছে। চ' এইটো পলিটি হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো পলিটি এণ্ড হিষ্ট্ৰী দুটাৰ কাৰণে মানে ইম্পৰ্টেণ্ট হয়। দেন এইটো দেন চেপ্টাৰ 2, 3, 4 মিলাই মই এইখিনি নোটছ বনাইছিলোঁ। এইটো চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, দেন ৰিড মানে ফাণ্ডামেণ্টেল ৰাইটছ, এনেকৈ মই বনাইছিলোঁ এইটো। তাৰপাছত প্ৰেচিডেণ্ট ৰিলেটেড মই একেলগে নোটছখিনি বনাইছিলোঁ। প্ৰেচিডেণ্টৰ লগত ৰিলেটেড আৰ্টিকলছ মানে ইলেক্ট'ৰেল কলেজ, দেন ভিটো পাৱাৰ্ছ, মানে প্ৰেচিডেণ্টৰ যিমানখিনি মানে টপিক লক্ষ্মীকান্তত আছে, গোটেইখিনি মই এই 4-5টা পেজত মানে ইনক্লুড কৰিছিলোঁ। অৰ্ডিনেঞ্চ পাৱাৰ এনেকৈ লিখিছিলোঁ। তাৰপিছত এইটো হৈছে ইমাৰ্জেঞ্চি চেপ্টাৰটো। ইমাৰ্জেঞ্চি চেপ্টাৰটো মই এনেকৈ বক্স বনাই মই এনেকৈ লিখি লৈছিলোঁ। এটা পেজতে গোটেই ইমাৰ্জেঞ্চি চেপ্টাৰটো শেষ কৰিছিলোঁ। তাৰপিছত ইম্পিচমেণ্ট প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, জাজেছ মানে সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট জাজেছ, গোটেইখিনি সকলোৰে ইম্পিচমেণ্ট মই এটা পেজতে লিখিছিলোঁ যাতে কনফিউজন নহয়। তাৰপিছত মই শ্বৰ্ট নোটছ এইখিনি নোটছ বনাইছিলোঁ ইম্পিচমেণ্টৰ ওপৰত। তাৰপিছত এইখিনি আকৌ সেই আগৰ 1.5টা পেজৰ শ্বৰ্ট নোটছ হৈছে এইখিনি, মানে এক্সাম হলৰ আগত মই এইখিনি ৰিভাইজ কৰিম। মানে এই 1.5 পেজৰ গোটেইখিনি চামাৰি এইখিনিতে আছে, এই হাফ পেজত আছে। চ' মই এইখিনি তেনেকৈ বনাইছিলোঁ যাতে মই মানে ৰিভিজনটো ফাষ্ট কৰিব পাৰোঁ। তাৰপাছত এইটো চেপ্টাৰ নম্বৰ 42 ইলেকশ্যন কমিশ্যনৰ ওপৰত, মানে ইয়াতে চেপ্টাৰ নম্বৰ 42টো মই ইয়াতে লিখিছিলোঁ, মানে ইয়াতে নোটছ বনাইছোঁ। দেন এইখিনি এনেকৈ মই বনাইছিলোঁ, আপোনালোকে চাব পাৰে। আৰু যিখিনি মই অলৰেডি হাইলাইট কৰিছোঁ, এইখিনি PYQত আহিছে, মানে UPSC PYQত আহিছিল। আমি এইখিনিতে কওঁ যে APSC মানে প্ৰিপেৰেশ্যনৰ সময়ত, APSC CC প্ৰিপেৰেশ্যনৰ সময়ত UPSCৰ PYQ এনালাইজ কৰাটো অতিকৈ দৰকাৰী। চ' মই UPSC মানে PYQ মই একেলগে চাইমনটেনিয়াছলি মই মানে এনালাইজ কৰি আছিলোঁ। চ' ডিলিমিটেশ্যন এনে গোটেইখিনি GST কাউন্সিল গোটেইখিনি ইয়াতে আছে চেপ্টাৰ ৱাইজ। দেন CBI চেপ্টাৰ 60, দেন CVC ভিজিলেন্স কমিশ্যন চেপ্টাৰ 61,
দেন কেগৰ চেপ্টাৰটো আছে 51 চেপ্টাৰ তেনেকৈ NGT মই এটা পেজ এটা চেপ্টাৰৰ কাৰণে লিখিছোঁ কেতিয়াবা দুটা দীঘল চেপ্টাৰ হ'লে দুটা তিনিটা হৈ যায় মানে পেজ এনে মই সৰু চেপ্টাৰ হ'লে মই ওৱান পেজ আৰু ওৱান পেজ মানে দুটা পিঠি আৰু ইখন মিলি হৈ যায় তাৰপিছত চেণ্টাৰ ষ্টেট ৰিলেশ্যনছ এইটো চেপ্টাৰ নম্বৰ 14 তেনেকুৱা এইখিনি মই মানে এনেকৈ পেজ বনাই লৈছিলোঁ APSC CC বুলিও নহয় অন্য ডিপাৰ্টমেণ্টেল এক্সামৰ কাৰণেও পলিটিটো ইম্পৰ্টেণ্ট হয় চ' সকলোৰে বাবে এই ভিডিঅ'টো সকলোৱে পলিটি মানে প্ৰিপেৰেশ্যন এনেকৈ কৰিলে ভাল হয় কাৰণ পলিটিত বহুত ফেক্টছ থাকে এই ফেক্টছখিনি আমি ইমান ডাঙৰ বাল্কি বুকখন মানে পঢ়ি কভাৰ কৰিব নোৱাৰোঁ PYQ চাই PYQ আৰু টেক্সট বুক মানে মিলাই আমি নোটছ বনালে আমাৰ অলপ টাইম লাগিব মই 3 yearsৰ পৰা প্ৰিপেৰেশ্যন কৰি আছোঁ চ' মোৰ তাত নোটছ বনাবলৈ এনাফ টাইম আছিল সেয়েহে মই সেনেকৈ মই পাৰিছিলোঁ কাৰণ মই ফাৰ্ষ্ট ইনিচিয়েল ষ্টেজত মই নোটছ বনাব পৰা নাছিলোঁ তেনেকুৱা ইয়াৰ পিছতে প্ৰিলিমছৰ বাবে মই প্ৰিলিমছ মেইনছ দুটাৰ কাৰণে মই অনলি IASৰ মই এখন মেটেৰিয়েল মানে বুকলেট লৈছিলোঁ মানে টেলিগ্ৰাম গ্ৰুপত মই পাইছিলোঁ চাগে মই ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াই লৈছিলোঁ ইয়াতে অকল এতিয়া মেইনছ লিখিছে মেইনছ 2024 মই প্ৰিলিমছৰ কাৰণে মেইনছৰ কাৰণে এইখন মানে মই দুটাই মোৰ কভাৰ হৈ গৈছিল কাৰণ ইয়াতে কিছুমান মানে বহুত শ্বৰ্ট বস্তু কেইটামান আছে মানে কনচেপ্ট কিছুমান আছিল ইয়াতে ধৰক মেজৰিটি চিম্পল মেজৰিটি স্পেচিয়েল মেজৰিটি দেন স্পেচিয়েল মেজৰিটি প্লাছ 50% মানে ৰেক্টিফিকেশ্যন লাগে ষ্টেট লেজিছলেটিভৰ চ' তিনি ধৰণৰ আমাৰ মেজৰিটি আছে চ' এনেকুৱা ধৰণৰ মানে পইণ্ট ফৰ্মেটত মই এইখন মানে বহুত ভাল পাইছোঁ পইণ্ট ফৰ্মেটত ইয়াতে মই নোটছবিলাক পাই গৈছিলোঁ ইয়াতে কনষ্টিটিউচনেল এমেণ্ডমেণ্টছখিনি আছে সকলো এমেণ্ডমেণ্টে আছে কিন্তু সকলো মই পঢ়া নাছিলোঁ যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটা পঢ়িছিলোঁ এমেণ্ডমেণ্ট 1 দেন এইটো 13 তাৰপিছত 22nd 24th দেন 42 মই যিকেইটা হাইলাইট কৰিছোঁ মই সেইকেইটা এমেণ্ডমেণ্টহে পঢ়ি গৈছিলোঁ এইটো আপোনালোকে এনেকৈ এমেণ্ডমেণ্টছ ৰিলেটেড যদি কিছুমান ক'ৰবাত বুকলেট পায় অনলি IAS লৈছিলোঁ ফিজিক্সৱালাটো আপোনালোকে পাব আৰু খুব সম্ভৱ সকলো মানে ইনষ্টিটিউটে এনেকুৱা ধৰণৰ সৰু বুকলেট মানে দিয়ে মানে সেইটো বস্তুটো মোৰ যোৱা বছৰতে হয় কিন্তু মই এই বছৰটো এইখন একেই বস্তু হয় কভাৰ কৰিছিলোঁ দেন ইয়াতে যিমানখিনি আৰ্টিকেল এমেণ্ডমেণ্ট কৰাইছে গোটেইখিনি আৰ্টিকেলছ আছে ইয়াতে এইখিনি বস্তু আছে ইয়াতে এমেণ্ডমেণ্টছখিনি আছে প্ৰিএম্বল বা লেংগুৱেজ ৰিলেটেড কি এমেণ্ডমেণ্টছ কৰা হৈছে প্ৰিএম্বলত কি এমেণ্ডমেণ্টছ কৰা হৈছে DPSP কি এমেণ্ডমেণ্টছ কৰা হৈছে গোটেইখিনি আছে ইয়াতে শ্বিডিউলছখিনি আছে 12 শ্বিডিউলছ চ' ইয়াতে মানে কুইক ৰিভিজনৰ কাৰণে মই এইখন লৈছিলোঁ ইয়াতে একদম সৰু বস্তুখিনি মোৰ কভাৰ হৈছিল ইয়াৰ পিছত কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই মানে বেলেগ ছাবজেক্টৰ কাৰণে নহয় মই পলিটি আৰু গভৰ্নেন্সৰ কাৰণে মই অনলি IASৰ এইখিনি মানে অনলি IASৰ মানে 6 month নে 1 yearৰ তেখেতসকলে এটা কাৰেণ্ট এফেয়াৰ্ছ ইয়েৰলি উলিয়াই খুব সম্ভৱ মই তাৰে পলিটি পাৰ্টটো প্ৰিণ্ট আউট কৰি লৈছিলোঁ কাৰণ বেছি মই সকলো ছাবজেক্টৰ কৰা নাছিলোঁ বাৰ্ডেন হৈ যায় কিন্তু পলিটি যিহেতু মানে ইমান ভাষ্ট ছাবজেক্ট হয় চ' মই কাৰেণ্ট এফেয়াৰ্ছ বেছ মই প্ৰিপেৰেশ্যন কৰিছিলোঁ চ' ইয়াতে ভাল টপিকছ আছে চ' মই এইখিনি আপোনালোকে PT 365 মই পাহৰিছিলোঁ নামটো PT 365 আপোনালোকে ল'ব পাৰে কিন্তু এইটো অপশ্যনেল হয় যদি আপোনালোকে আছাম মানে আমাৰ APSCৰ কোনো ইনষ্টিটিউটৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ মেটেৰিয়েলছ লৈছে তেনেহ'লে সেইটোৱে ফ'ল' কৰক মই অকল পলিটিৰ কাৰণে এইখন লৈছিলোঁ সেইখিনিয়ে কৈছোঁ ইয়াৰ পিছত PYQৰ কাৰণে মই পলিটি PYQৰ কাৰণে পলিটি এণ্ড গভৰ্নেন্সৰ প্ৰিলিমছ PYQৰ কাৰণে মই স্লিপি IAS স্লিপি ক্লাছেছ বুলি এটা ইউটিউব চেনেল আছে মই ইয়াৰ পৰা স্লিপি ক্লাছেছৰ পৰা মই
এইটো মেটেৰিয়েলছ লৈছিলোঁ মানে ইয়াতে PYQsখিনি আছে মানে 2011 to 2022 এইটো ইউটিউব চেনেল এটা আছে তেওঁলোকৰ সেই ইউটিউব চেনেলত মানে সিহঁতে এটা মেৰাথন ক্লাছ কৰিছিল সেই মেৰাথন ক্লাছৰ মানে নোটছখিনি ইয়াতে টপিক ৱাইজ PYQখিনি আছে এটা কনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক ৰিলেটেড যিমানখিনি PYQs আহিছে গোটেইখিনি ইয়াতে কভাৰ হৈছে তেনেকৈ তেওঁলোকে ছাবজেক্ট ৱাইজ টপিক ৱাইজ দিছিল এইখন ল'ব পাৰে কিন্তু এইখন নল'লেও নাই আপোনালোকে মানে দিশা অলৰেডি মই আগৰ ভিডিঅ'ত কৈছোঁ যে দিশা পাব্লিকেশ্যনৰ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন থকা বুকখন আপোনালোকে ল'ব পাৰে বা অন্য যিকোনো UPSC PYQ বুকছ আপোনালোকে মানে ফ'ল' কৰিব পাৰে সেইটো ইমান ইমাৰ্জেঞ্চি নহয় মানে ইমান ইম্পৰ্টেণ্ট নহয় যে এইটোৱে ল'ব লাগে এইটো চবৰে যাৰ যেনেকুৱা ভাল লাগে সেইটো ল'ব পাৰে খালি মই এই ভিডিঅ'ত কেনেকৈ লক্ষ্মীকান্ত বুকখন ৰিভাইজ কৰিব লাগে সেইটোৱে মোৰ মানে ফ'কাছ কৰিব বিচাৰিছোঁ হ'লেও মই এক্সট্ৰা এইখিনি কৈছোঁ যাতে সকলোৰে ক্লেৰিফিকেশ্যন এটা হৈ যায় চ' লক্ষ্মীকান্ত বুকখন UPSC টপাৰ্ছবিলাকে কয় যে 10 to 15 টাইমছ পঢ়িছে বুলি সেইটো পঢ়াটো বহুত ভাল কিন্তু মই অনলি এতিয়ালৈকে বুকখন অকল টেক্সটখন মই 3 টাইমছ পঢ়িছোঁ তাৰপিছত মই সদায় মোৰ এইখিনি নোটছ মই লওঁ আৰু কাৰেণ্ট এফেয়াৰ্ছ মই মানে ফ'ল' কৰোঁ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে SPM যিখিনি সত্যজিৎ ছাৰে পঢ়াই সকলোৱে জানে চাগে মানে সত্যজিৎ ছাৰৰ নোটছখিনি SPMৰ মানে কাৰেণ্ট এফেয়াৰ্ছৰ নোটছখিনি মানে কভাৰ হৈয়ে যায় সেইখিনিতে 1 yearৰ কাৰেণ্ট এফেয়াৰ্ছখিনি তেওঁলোকে নিজৰ এপত সেইখিনি বস্তু মান্থলি মেগাজিন উলিয়াই সেইখিনি চালেও হ'ব বাকী ষ্টেটিকৰ কাৰণে এইখিনি বস্তু মানে কি আৰু হেণ্ড ৰিটেন নোটছ পোৱাটো ভাল চ' এইখিনিয়ে আছিল ইণ্ডিয়ান পলিটিৰ বাবে লক্ষ্মীকান্ত ৰিলেটেড মোৰ ক'বলগীয়া এইখিনি মই অলৰেডি কওঁ যে প্ৰিলিমছৰ কাৰণে মই এইখিনিয়ে ফ'ল' কৰিছিলোঁ আৰু মেইনছৰ কাৰণে মই এইখিনিয়ে ফ'ল' কৰিছোঁ কিন্তু মই মেইনছত অসমীয়া মাধ্যমত লিখাৰ কাৰণে মই মোৰ হেণ্ড ৰিটেন নোটছখিনি মই ইংলিছলৈ আছামিছলৈ ChatGPTত মানে ট্ৰান্সলেট কৰিছিলোঁ চ' মানে বহুত কম সময় পাইছিলোঁ মানে 3 months পাইছিলোঁ হ'লেও মানে মই যিমানখিনি সম্ভৱ কৰিছিলোঁ কিন্তু মই যদি আছামিজ মিডিয়ামৰ কোনোবা চাই আছে তেওঁলোকক যদি মানে পলিটি ৰিলেটেড মানে কেনেকৈ মই প্ৰিপেৰেশ্যন কৰিছিলোঁ যদি এনেকুৱা ধৰণৰ কুৱেৰিজ আছে তেওঁলোকে মোক মেছেজ কৰিলে মই ভিডিঅ' বনাম নহ'লে বা মই আছামিজ মিডিয়াম মেইনছৰ কাৰণে ভিডিঅ' বনাম বুলি ভবা নাই যিহেতু ৰিজাল্টটো ওলোৱা নাই মই মোৰ ষ্ট্ৰেটেজিটো 100% মানে ক্লিয়াৰ নহয় ৰিজাল্টটো ওলালেহে মই গম পাম কিন্তু প্ৰিলিমছৰ কাৰণে মই কনফিডেণ্ট যে এইটো মানে এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি মানে ফ'ল' কৰিব লাগে আৰু আগন্তুক সময়তো মই এইখিনি বস্তুৱে মই মানে এনেকুৱা এইটো টেকনিকে মই ইউজ কৰিম চ' আজিলৈকে এই ভিডিঅ'টোত মই এইখিনিয়ে ক'লোঁ ধন্যবাদ